বহলালৈ আপোনাক স্বাগতম। বহলাৰ অৰ্থ হ'ল মহিলা স্বাস্থ্য আৰু জীৱিকা সংগঠন। এই সংগঠন USAIDৰ দ্বাৰা অনুদানপ্ৰাপ্ত আৰু ইয়াক FHM এংগেজৰ দ্বাৰা সহায় কৰা হৈছে আৰু সমগ্ৰ ভাৰতত সংহিতা CGFৰ দ্বাৰা কাৰ্যকৰী কৰা হৈছে। নমস্কাৰ, অধিৱেশন পঞ্চমলৈ স্বাগতম। আজি আমি স্বাস্থ্য সেৱা আৰু চৰকাৰী আঁচনিৰ বাবে সঞ্চয়ৰ বিষয়ে শিকিম। নমস্কাৰ, মই আপোনালোক সকলোৰে সৈতে বহলা চেম্পিয়ন হিচাপে মত বিনিময় কৰি আহিছোঁ। ব্যক্তিগত আৰু ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমাৰ আলোচনাৰ বিষয়ে আপোনাৰ কেনে অনুভৱ? এতিয়া আমি মাহেকীয়াৰ সময়ত ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা কেনেকৈ বজাই ৰাখিব লাগে জানো। ঋতুস্ৰাৱৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব জনাটো অতি উপযোগী আছিল। গতিকে এতিয়া আমাৰ জীৱনৰ আন এটা অতি গুৰুত্বপূৰ্ণ দিশলৈ আগবাঢ়ি যাওঁ আহক। আমাৰ স্বাস্থ্য সেৱাৰ খৰচৰ বাবে সঞ্চয় কৰা। মেডাম, ইয়াৰ অৰ্থ কি? মই ভাবিছিলোঁ যে আমি কেৱল স্বাস্থ্যৰ যত্ন ল'ব লাগিব। আজি আমি স্বাস্থ্য সেৱাৰ বাবে সঞ্চয় আৰু বিনিয়োগৰ গুৰুত্বপূৰ্ণ বিষয়টোৰ ওপৰত আলোচনা কৰিম। এই অধিৱেশনত আমি তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিম। স্বাস্থ্য সেৱাৰ বাবে সঞ্চয় কিয় গুৰুত্বপূৰ্ণ? সঞ্চয় আৰু বিনিয়োগ কি? সঞ্চয় আৰু বিনিয়োগৰ আহিলা কি কি উপলব্ধ? স্বাস্থ্যৰ বাবে সঞ্চয় কৰাৰ ভাল পদ্ধতিসমূহ কি কি? নাগৰিকৰ বাবে কি কি চৰকাৰী স্বাস্থ্য আঁচনি উপলব্ধ? এই চৰকাৰী আঁচনিসমূহ কেনেকৈ লাভ কৰিব পাৰি? এপ্ৰিচিয়েট এপৰ জৰিয়তে স্বাস্থ্য খৰচৰ বাবে কেনেকৈ সঞ্চয় কৰিব পাৰি? মেডাম, স্বাস্থ্য সেৱাৰ বাবে সঞ্চয় কি? ই সাধাৰণ সঞ্চয়ৰ পৰা পৃথক নেকি? স্বাস্থ্যৰ বাবে সঞ্চয় কৰাটো বিত্তীয় পৰিকল্পনাৰ এটা গুৰুত্বপূৰ্ণ দিশ, কাৰণ ই আপোনাক চিকিৎসাৰ খৰচ বহন কৰাত সহায় কৰে। ইয়াৰ উপৰিও অপ্ৰত্যাশিত স্বাস্থ্য সংকটৰ সময়ত আৰ্থিক সুৰক্ষাও নিশ্চিত কৰে। আপুনি মোক ক'ব পাৰিবনে সঞ্চয় কি? এইটো হ'ল সেই ধন যি দিনটোৰ শেষত আমাৰ লগত ৰৈ যায়। পৰম্পৰাগতভাৱে সঞ্চয় হ'ল আপোনাৰ খৰচত আপোনাৰ সকলো ধন খৰচ কৰাৰ পিছত যি টকা বাকী থাকে। আমি চেষ্টা কৰিছোঁ সঞ্চয় কৰিবলৈ, কিন্তু এইটো খুব কঠিন। সঞ্চয় কৰাৰ আটাইতকৈ উত্তম উপায় হ'ল খৰচত খৰচ কৰাৰ আগতে কিছু পৰিমাণৰ ধন আঁতৰাই ৰখা। অৰ্থাৎ, যদি আপুনি আপোনাৰ আয় বা দৰমহাৰ পৰা সঞ্চয় আঁতৰাই দিয়ে, তেন্তে বাকী থকা ধনখিনি আপোনাৰ খৰচ। আমি কেনেকৈ সঞ্চয় কৰিম? অনুগ্ৰহ কৰি বুজাব পাৰিবনে? সঞ্চয়ক এনেদৰে শ্ৰেণীবদ্ধ কৰিব পাৰি: হ্ৰস্বম্যাদী সঞ্চয় আঁচনি, মধ্যম্যাদী সঞ্চয় আঁচনি আৰু দীৰ্ঘম্যাদী সঞ্চয় আঁচনি। হ্ৰস্বম্যাদী সঞ্চয় হৈছে আমি কম সময়ৰ ভিতৰত প্ৰাপ্ত কৰিব বিচৰা বস্তুবোৰৰ বাবে ৰাখি থোৱা ধন। এইটো উৎসৱ, বন্ধ বা জৰুৰীকালীন পুঁজিৰ বাবে সঞ্চয় কৰাৰ দৰে হ'ব পাৰে। মধ্যম্যাদী সঞ্চয় হৈছে এক লক্ষ্য যাক আমি ৩ পৰা ৫ বছৰৰ ভিতৰত প্ৰাপ্ত কৰাৰ পৰিকল্পনা কৰিছোঁ। এই সঞ্চয়বোৰে আমাক ঘৰৰ ডাউন পে'মেণ্ট, ব্যৱসায় আৰম্ভ কৰা বা শিশুৰ শিক্ষাৰ দৰে ভৱিষ্যতৰ খৰচ পূৰণ কৰিবলৈ প্ৰস্তুত হোৱাত সহায় কৰে। দীৰ্ঘম্যাদী সঞ্চয় হৈছে সেইবোৰ খৰচৰ বাবে সঞ্চয় যিটো আমি ৫ বছৰৰ পিছত লাভ কৰিবলৈ পৰিকল্পনা কৰিছোঁ। ইয়াৰ ভিতৰত ঘৰ কিনাৰ বাবে সঞ্চয় কৰা, শিশুৰ উচ্চ শিক্ষা বা বিয়াৰ পৰিকল্পনা কৰা আদি থাকিব পাৰে। সঞ্চয় কৰাৰ বহুতো উপায় আছে। সঞ্চয় আৰু বিনিয়োগৰ বিকল্পৰ মিশ্ৰণ বিবেচনা কৰাটো অত্যাৱশ্যকীয়। আপোনাৰ সঞ্চয় আপোনাৰ ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি কৰিব লাগে, শিক্ষা, বিবাহ ইত্যাদি। ছেভিংছ একাউণ্ট
fixed deposit, recurring deposit, mutual fund, ৰাজহুৱা provident fund, ৰাষ্ট্ৰীয় পেন্সন আঁচনি, savings account. Savings account হৈছে আপোনাৰ ধন বেংকত ৰখাৰ বাবে এক নিৰাপদ স্থান। আপুনি যেতিয়াই প্ৰয়োজন হয় জমা আৰু উলিয়াব পাৰে। আপোনাৰ দৈনন্দিন খৰচ আৰু হ্ৰস্বম্যাদী সঞ্চয়ৰ বাবে ই ভাল। Fixed deposit. Fixed deposit বা FD একাউণ্টে আপোনাৰ ধন এক নিৰ্দিষ্ট ম্যাদৰ বাবে এক স্থিৰ সুতৰ হাৰত বৃদ্ধি হ'বলৈ দিয়ে। আপুনি বাছি লোৱা সময়ৰ ওপৰত নিৰ্ভৰ কৰি FD সমূহ দীৰ্ঘম্যাদী বা হ্ৰস্বম্যাদী সঞ্চয় বিকল্প হ'ব পাৰে। ৰিকাৰিং ডিপজিট বা পুনৰাবৃত্তি জমা। সঞ্চয়ৰ আন এটা উপায় হ'ল ৰিকাৰিং ডিপজিট (RD) আঁচনিত বিনিয়োগ কৰা। আপুনি এটা সময়ৰ বাবে মাহেকীয়াকৈ এটা নিৰ্দিষ্ট পৰিমাণ জমা কৰে আৰু সেই সময়সীমাৰ শেষলৈকে আপোনাৰ হাতত সঞ্চয় হিচাপে ধন থাকে। মিউচুৱেল ফাণ্ড। মিউচুৱেল ফাণ্ড হৈছে বিনিয়োগৰ জনপ্ৰিয় বিকল্প। ই ব্যক্তিসকলক তেওঁলোকৰ ধন একেলগে গোট খুৱাই ষ্টক, বণ্ড বা অন্যান্য সিকিউৰিটিৰ বৈচিত্ৰ্যপূৰ্ণ পোৰ্টফলিঅ'ত বিনিয়োগ কৰিবলৈ অনুমতি দিয়ে। কিছুমান সাধাৰণ ধৰণৰ মিউচুৱেল ফাণ্ডৰ ভিতৰত আছে ইকুইটি ফাণ্ড, মূলতঃ ষ্টক বা ইকুইটিত বিনিয়োগ কৰা; বণ্ড ফাণ্ড, মূলতঃ বণ্ড বা ফিক্সড ইনকাম সিকিউৰিটিত বিনিয়োগ কৰা; বেলেন্সড ফাণ্ড, বিকাশ আৰু আয়ৰ ভাৰসাম্য লাভ কৰিবলৈ ষ্টক আৰু বণ্ডৰ মিশ্ৰণত বিনিয়োগ কৰক; ইনডেক্স ফাণ্ড, এটা নিৰ্দিষ্ট বজাৰ সূচকাংকৰ কাম-কাজৰ প্ৰতিলিপি কৰাৰ লক্ষ্য ৰাখক, যেনে S&P 500; ছেক্টৰ ফাণ্ড, নিৰ্দিষ্ট খণ্ড বা উদ্যোগ যেনে প্ৰযুক্তি বা স্বাস্থ্যসেৱাৰ ওপৰত গুৰুত্ব দিয়ক; পাব্লিক প্ৰভিডেণ্ট ফাণ্ড। পাব্লিক প্ৰভিডেণ্ট ফাণ্ড (PPF)-এ আপোনাক এটা নিৰ্দিষ্ট ধন জমা কৰিবলৈ অনুমতি দিয়ে, যিটো 500 টকাৰ পৰা আৰম্ভ কৰি 1,50,000 লৈকে। ইয়াৰ দ্বাৰা আকৰ্ষণীয় সুতৰ হাৰ আৰু কৰ সুবিধা লাভ কৰাৰ লগতে অৱসৰৰ পুঁজি স্থাপন কৰাত সহায় হয়। ৰাষ্ট্ৰীয় পেন্সন প্ৰণালী (নেশ্যনেল পেন্সন চিষ্টেম). ভাৰতত ৰাষ্ট্ৰীয় পেন্সন প্ৰণালী (NPS) হৈছে এক স্বেচ্ছামূলক অৱসৰ সঞ্চয় আঁচনি য'ত আপুনি আপোনাৰ দৰমহাৰ এটা অংশ পেন্সন পুঁজিলৈ অৰিহণা যোগায়, যি আপোনাক এক সুৰক্ষিত বিত্তীয় ভৱিষ্যত গঢ়াত সহায় কৰে। অংশগ্ৰহণ কৰিবলৈ আপুনি কেৱল প্ৰতি মাহে নিম্নতম 500 টকাৰ বা প্ৰতি বছৰে 1000 টকা বিনিয়োগ কৰিব লাগিব। আপুনি স্বাস্থ্যৰ বাবে সঞ্চয়ৰ কিছু ভাল অভ্যাস শ্বেয়াৰ কৰিব পাৰিবনে? এটা স্বাস্থ্য বাজেট তৈয়াৰ কৰক। বীমা প্ৰিমিয়াম, ঔষধ আৰু নিয়মীয়া পৰীক্ষাকে ধৰি আপোনাৰ বৰ্তমানৰ স্বাস্থ্য সম্পৰ্কীয় খৰচৰ মূল্যায়ন কৰক। আপোনাৰ বাজেটৰ এটা নিৰ্দিষ্ট অংশ স্বাস্থ্য সম্পৰ্কীয় খৰচৰ বাবে আবণ্টন কৰক। জৰুৰীকালীন পুঁজি। সম্ভাৱ্য চিকিৎসা খৰচকে ধৰি কমেও 3 পৰা 6 মাহৰ জীৱন-যাপনৰ খৰচ বহন কৰিব পৰাকৈ জৰুৰীকালীন পুঁজি বজাই ৰাখিব লাগে। এই পুঁজিয়ে অপ্ৰত্যাশিত স্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থাত আৰ্থিক সুৰক্ষাৰ জাল হিচাপে কাম কৰে। স্বাস্থ্য বীমা। ডাঙৰ চিকিৎসা খৰচ বহন কৰিবলৈ এক বিস্তৃত স্বাস্থ্য বীমা পৰিকল্পনাত বিনিয়োগ কৰক। নিয়মিতভাৱে আপোনাৰ বীমা কভাৰেজ পৰ্যালোচনা আৰু আপডেট কৰক, যাতে ই আপোনাৰ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰে। নিয়মীয়া পৰীক্ষা আৰু প্ৰতিৰোধমূলক যত্ন। সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যাসমূহ আগতীয়াকৈ চিনাক্ত আৰু সমাধান কৰিবলৈ প্ৰতিৰোধমূলক স্বাস্থ্য সেৱাত বিনিয়োগ কৰক। এইটোৱে পিছত ব্যয়বহুল চিকিৎসাৰ সম্ভাৱনা হ্ৰাস কৰে। জেনেৰিক ঔষধ। সম্ভৱ হ'লে ঔষধৰ জেনেৰিক সংস্কৰণসমূহ বাছনি কৰক। এইবোৰ সাধাৰণতে ব্ৰেণ্ড নামৰ বিকল্পসমূহতকৈ অধিক সুলভ। স্বাস্থ্যকৰ জীৱনশৈলীৰ বিকল্পসমূহ।
ৰোগ আৰু চিকিৎসাজনিত স্থিতিৰ আশংকা হ্ৰাস কৰিবলৈ এক স্বাস্থ্যকৰ জীৱনশৈলী গ্ৰহণ কৰক। ইয়াত অন্তৰ্ভুক্ত থাকে নিয়মীয়া ব্যায়াম, এক সন্তুলিত আহাৰ আৰু ধূমপান, সুৰাপান আদিৰ দৰে ক্ষতিকাৰক অভ্যাস পৰিহাৰ কৰা। নিয়মিতভাৱে চিকিৎসা বিলসমূহ পৰ্যালোচনা কৰক। চিকিৎসাৰ বিলসমূহৰ সঠিকতা নিশ্চিত কৰিবলৈ ভালদৰে পৰ্যালোচনা কৰক। যদি আপুনি ভুল বা অমিল বিচাৰি পায়, তেতিয়া সৰ্বপ্ৰথমে আপোনাৰ স্বাস্থ্যসেৱা প্ৰদানকাৰী বা বীমা কোম্পানীৰ সৈতে যোগাযোগ কৰক। সজাগ থাকক। স্বাস্থ্য নীতি, বীমা পলিচি আৰু উপলব্ধ স্বাস্থ্যসেৱাৰ বিকল্পসমূহত হোৱা পৰিৱৰ্তনসমূহৰ সম্পৰ্কে সজাগ থাকক। এই জ্ঞান আপোনাৰ স্বাস্থ্য আৰু আৰ্থিক সুস্থতা সম্পৰ্কে সচেতন সিদ্ধান্ত ল'বলৈ সহায় কৰিব। পেছাদাৰী পৰামৰ্শ লওক। আপোনাৰ নিৰ্দিষ্ট আৰ্থিক অৱস্থা আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তাসমূহৰ সৈতে খাপ খোৱা সঞ্চয় আঁচনি এখন প্ৰস্তুত কৰিবলৈ বিত্তীয় পৰামৰ্শদাতা আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলৰ সৈতে পৰামৰ্শ কৰক। সদায় মনত ৰাখিব যে শক্তিশালী বিত্তীয় সুস্থতাই আপোনাক চিকিৎসা ব্যয় নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিত্তীয় পৰিকল্পনাৰ বাবে এক বিস্তৃত পদ্ধতি অৱলম্বন কৰক, যেনে জৰুৰীকালীন সঞ্চয়, পৰ্যাপ্ত বীমা আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ সিদ্ধান্ত লোৱা। ই আপোনাৰ দীৰ্ঘম্যাদী স্বাস্থ্য আৰু বিত্তীয় সুস্থতা বৃদ্ধি কৰিব। ধন্যবাদ মেডাম, এইবোৰ অতি তথ্যপূৰ্ণ আছিল। চৰকাৰেও সহায় আগবঢ়াব নেকি? ভাৰত চৰকাৰৰ নাগৰিকসকলৰ কল্যাণৰ বাবে প্ৰস্তুত কৰা বিভিন্ন সমাজ কল্যাণ আৰু সুৰক্ষা আঁচনি আছে। প্ৰায় ৭৪০টা কেন্দ্ৰীয় খণ্ডৰ আঁচনি আৰু প্ৰায় ৬৫টা কেন্দ্ৰীয় পৃষ্ঠপোষকতা কৰা আঁচনি কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ বা দুয়োটাৰ সংমিশ্ৰণৰ দ্বাৰা পুঁজি যোগান ধৰা হয়। এই পদক্ষেপবোৰ বিভিন্ন শ্ৰেণীত বিস্তৃত, যাৰ ভিতৰত আছে সামাজিক সুৰক্ষা, নিযুক্তি আৰু দৰিদ্ৰতা দূৰীকৰণ, স্বাস্থ্য, অনাময়, শিক্ষা আৰু অধিক। এই চৰকাৰী আঁচনিবোৰৰ উদ্দেশ্য হৈছে ভাৰতৰ সকলো নাগৰিকৰ জীৱনৰ সামগ্ৰিক মানদণ্ড বৃদ্ধি কৰা, গ্ৰাম্য আৰু অভাৱগ্ৰস্ত অঞ্চলৰ বিকাশত উদগনি দিয়া, অৰ্থনৈতিক বিকাশত ইন্ধন যোগাবলৈ নিযুক্তিৰ সুযোগ সৃষ্টি কৰা, সমাজৰ অধিক দুৰ্বল শ্ৰেণীক সমৰ্থন কৰাৰ ওপৰত বিশেষ গুৰুত্ব দি শিক্ষাৰ ব্যাপক সুবিধা নিশ্চিত কৰা, গৃহ নিৰ্মাণ, প্ৰসূতিৰ সুবিধা, বীমা, পেন্সন আৰু অন্যান্য আৱশ্যকীয় সেৱাসমূহ সামৰি লোৱা কাৰ্যসূচীৰ জৰিয়তে সামাজিক সুৰক্ষা প্ৰদান কৰা। কি কি আঁচনি উপলব্ধ আছে আৰু এই আঁচনিবোৰৰ সুবিধা লাভ কৰিবলৈ আমি কি কৰিব পাৰোঁ? কমন ছাৰ্ভিচ চেণ্টাৰ (CSC) হৈছে সেৱা বিতৰণ কেন্দ্ৰ, যি ৰাইজক বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সেৱা প্ৰদান কৰে। অধিক তথ্যৰ বাবে আপোনাৰ নিকটতম কমন ছাৰ্ভিচ চেণ্টাৰক বিচাৰি চাওক। ইয়াত কেইটামান চৰকাৰী আঁচনি দিয়া হৈছে। প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা। ই হৈছে এক জীৱন বীমা আঁচনি যি বীমাকৃতৰ মৃত্যুৰ ক্ষেত্ৰত আঁচনিধাৰক আৰু তেওঁলোকৰ পৰিয়ালক ২ লাখ টকাৰ বিত্তীয় সুৰক্ষা প্ৰদান কৰে। প্ৰিমিয়াম হৈছে বছৰি ৪৩৬ টকা। আয়ুষ্মান ভাৰত (PMJAY) ই এক স্বাস্থ্য বীমা আঁচনি, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা বুলিও জনা যায়। এইখন ভাৰত চৰকাৰে আৰম্ভ কৰা এখন ফ্লেগশ্বিপ স্বাস্থ্যসেৱা আঁচনি। আয়ুষ্মান ভাৰতে বছৰি প্ৰতি পৰিয়ালত ৫ লাখ টকা পৰ্যন্ত কাভাৰেজ প্ৰদান কৰে। এই ধনৰাশিৰ উদ্দেশ্য হৈছে নামভৰ্তি কৰা হিতাধিকাৰীসকলৰ বাবে বিভিন্ন স্বাস্থ্যসেৱাৰ খৰচ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি। এই আঁচনিৰ অধীনত সকলো মাটিধাৰী কৃষক পৰিয়ালক ৩টা সমান কিস্তিত বছৰি ৬,০০০ টকাৰ আয়ৰ সহায় আগবঢ়োৱা হ'ব। সুকন্যা সমৃদ্ধি যোজনা। ই হৈছে কন্যা সন্তানৰ কল্যাণৰ বাবে এক সঞ্চয় আঁচনি।
অভিভাৱকসকলক তেওঁলোকৰ ছোৱালীৰ ভৱিষ্যতৰ বাবে সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ উৎসাহিত কৰাৰ বাবে এই আঁচনিখন আৰম্ভ কৰা হৈছিল। সাধাৰণতে এটা ছেভিংছ একাউণ্ট সুকন্যা সমৃদ্ধি যোজনাৰ সুতৰ হাৰ যৌগিক, সাধাৰণতে নিয়মীয়া ছেভিংছ একাউণ্ট বা ফিক্সড ডিপজিটে আগবঢ়োৱা সুতৰ হাৰতকৈ বেছি। আপুনি আপোনাৰ স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ বাবে সঞ্চয় আৰু বিনিয়োগ কৰিবলৈ এপ্ৰিচিয়েট এপ ব্যৱহাৰ কৰিব পাৰে। এপ্ৰিচিয়েট হৈছে এটা B2C সঞ্চয় আৰু বিনিয়োগ এপ, যিয়ে আপোনাক আপোনাৰ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰয়োজনীয়তাৰ বাবে সঞ্চয় কৰিবলৈ সক্ষম কৰে। স্বাস্থ্য সঞ্চয় হৈছে আপোনাৰ স্বাস্থ্য লক্ষ্যৰ বাবে আপুনি সঞ্চয় কৰা পুঁজিবোৰৰ স্পষ্টভাৱে চিনাক্ত কৰাত আপোনাক সহায় কৰিবলৈ এপ্ৰিচিয়েট দ্বাৰা প্ৰদান কৰা এক বিকল্প। ধন আপোনাৰ একাউণ্টত জমা হৈ থাকে আৰু যিকোনো জৰুৰী চিকিৎসা আৰু স্বাস্থ্য সেৱাৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত আপুনি সেইবোৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া আমি এপ্ৰিচিয়েট এপৰ জৰিয়তে স্বাস্থ্যৰ বাবে কেনেকৈ সঞ্চয় কৰিব পাৰি সেই বিষয়ে বুজি লওঁ আহক। আপুনি এপ্ৰিচিয়েট এপ ব্যৱহাৰ কৰি যিকোনো স্বাস্থ্য জৰুৰীকালীন অৱস্থাৰ বাবে সঞ্চয় কৰিব পাৰে। তলত শ্বেয়াৰ কৰা QR ক'ড ব্যৱহাৰ কৰি এপ্ৰিচিয়েট এপটো ডাউনলোড কৰক আৰু ডিজিটেল সঞ্চয়ৰ বাবে পথ মুকলি কৰক। আপুনি এটা ছেভিংছ একাউণ্ট খুলিব পাৰে, স্বাস্থ্য লক্ষ্যত সঞ্চয় কৰিব পাৰে, FD, RD লিভাৰেজ কৰিব পাৰে, মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিব পাৰে আৰু বহুতো। অধিক তথ্য আৰু সহায়ৰ বাবে অনুগ্ৰহ কৰি আমাৰ সমৰ্থন দলৰ সৈতে 703933258449 নম্বৰত যোগাযোগ কৰক। ধন্যবাদ।